কেদাৰনাথ মন্দিৰৰ মহত্বৰ বিষয়ে জানেনে আপুনি? হিন্দুসকলৰ প্ৰধান তীৰ্থকেন্দ্ৰ কেদাৰনাথ মন্দিৰ। 1200 বছৰ পুৰণি শিৱক উৎসৰ্গিত এটা হিন্দু মন্দিৰ কেদাৰনাথ মন্দিৰ। ভাৰতৰ উত্তৰাখণ্ডৰ মন্দাকিনী নদীৰ গড়ৱালত হিমালয়ৰ শিখৰত অৱস্থিত কেদাৰনাথ ধাম। কেদাৰনাথ ধাম 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। ভগৱান শিৱৰ বাসস্থান কেদাৰনাথ ধাম। পুৰাণ মতে ভগৱান ভোলেনাথৰ বাসস্থান কেদাৰনাথ। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই কেদাৰনাথলৈ যায় ভোলেনাথক দৰ্শন কৰিবলৈ। ভক্তসকলৰ বিশ্বাস কেদাৰনাথ পৰিদৰ্শনে পূৰণ কৰে মনোবাঞ্ছা। কেদাৰনাথ ধামৰ কাহিনী জড়িত মহাভাৰতৰ লগত। মহাদেৱে পঞ্চ পাণ্ডৱক কেদাৰনাথ ধামতে দৰ্শন দিছিল। আজি আমি জনাম কেদাৰনাথ ধামৰ লগত জড়িত মহাভাৰতৰ কিছু কথা। পুৰাণৰ কাহিনী অনুসৰি হিমালয়ৰ কেদাৰ শৃংগত বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে শিৱৰ তপস্যা কৰিছিল। তেওঁলোকৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ শিৱই কেদাৰ শৃংগত জ্যোতিৰ্লিংগৰ ৰূপত সদায় বাস কৰিম বুলি বৰ প্ৰদান কৰে। মহাভাৰতত পঞ্চপাণ্ডৱ জয়ী হোৱাৰ পাছত তেওঁলোক পাপৰ জুইত বুৰ গৈছিল, কাৰণ তেওঁলোকৰ হাতত বহুতো লোকে প্ৰাণ হেৰুৱাইছিল। এই পাপৰ পৰা মুক্ত হবলৈ পঞ্চ পাণ্ডৱে শিৱৰ দৰ্শন লাভ কৰি আশীৰ্বাদ ল'ব বিচাৰিছিল, কিন্তু শিৱই পঞ্চ পাণ্ডৱক দেখা দিব বিচৰা নাছিল। পঞ্চ পাণ্ডৱে মহাদেৱক দেখা নাপাবৰ কাৰণে কৈলাশৰ পৰা কেদাৰৰ শৃংগত বাস কৰিছিল। মহাদেৱে পঞ্চ পাণ্ডৱক দেখা পাই মহৰ ৰূপ ধাৰণ কৰিছিল। মহৰ ৰূপ ধাৰণ কৰি মহাদেৱে অন্য মহৰ জাকৰ লগত চৰি আছিল। পঞ্চ পাণ্ডৱে সেই কথা অনুমান কৰিব পাৰিছিল। সেয়ে ভীমে নিজৰ শৰীৰটোৰ বিশাল ৰূপ ধাৰণ কৰি দুখন পাহাৰৰ মাজত নিজৰ ভৰি দুখন মেলি দিছিল আৰু ভীমৰ ভৰিৰ তলেৰে সকলো জীৱ জন্তু পাৰ হৈ গৈছিল, কিন্তু মহৰূপী মহাদেৱ ৰৈ গৈছিল। তেতিয়া ভীমে অনুমান কৰিছিল এয়া যে সাধাৰণ মহ নহয়। ভীমে জঁপিয়াই ধৰিব লওঁতে পাতলত লুকাই যায় মহৰূপী মহাদেৱ, কিন্তু ভীমে পাছৰ অংশ জোৰেৰে সাবটি ধৰে। শিৱই পঞ্চপাণ্ডৱক ভক্তি আৰু কঠোৰ সংকল্পত সন্তুষ্ট হৈ নিজৰ দৰ্শন দিয়ে আৰু পঞ্চপাণ্ডৱক আশীৰ্বাদ দি পাপৰ পৰা মুক্তি দিয়ে। আৰু সেই স্থানতে পঞ্চপাণ্ডৱে কেদাৰনাথ মন্দিৰ স্থাপন কৰে। তেতিয়াৰে পৰা মহাদেৱ শিৱক মহৰ পিছৰ আকৃতিৰ ৰূপত কেদাৰনাথ ধামত পূজা কৰে। হিন্দু ৰীতি নীতি অনুসৰি বিশ্বাস কৰা হয় যে কেদাৰনাথ ধামত গ'লে স্বৰ্গযাত্ৰাত সহজ হয় আৰু মানুহে মুক্তি পায়। সেইবাবে হিন্দু লোকসকলে জন্ম মৃত্যু চক্ৰৰ পৰা উদ্ধাৰ পোৱাৰ বাবে হিমালয় বুকুত থকা কেদাৰনাথ ধামলৈ যাত্ৰা কৰে। এইদৰে কেদাৰনাথ ধামক লৈ বিভিন্ন কাহিনী জড়িত হৈ আছে। এয়াই আছিল কেদাৰনাথ ধামৰ লগত জড়িত মহাভাৰতৰ কিছু নজনা কথা। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।